অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এৰেষ্ট কৰিব লাগেনে? এই অসমখন হিমন্ত বিশ্ব শৰ্মাৰ মতে চলিব নে ভাৰতীয় সংবিধান মতে চলিব? এটাই ৰাজনৈতিক দল, এখনেই ৰাজ্য অসম। মুখ্যমন্ত্ৰীৰ পদত আছিল আন এজন নেতা সৰ্বানন্দ সোণোৱাল। আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰীৰ সংবিধান মানিব লাগেনে? প্ৰশ্ন। যদি মানিব লাগে সংবিধান, শপত যদি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এতিয়া কিহৰ জাত পাতৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা? আলতাফ হুছেইনে মিয়া গীত গাই সাম্প্ৰদায়িকতা কৰিছিল যদি তেওঁক এৰেষ্ট কৰে দেশৰ সংবিধানে। আমি সমৰ্থন কৰিছো। এতিয়া সচেতন মহলৰ প্ৰশ্ন, প্ৰথমজন সাম্প্ৰদায়িক কোন হ'ব পাৰে? প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিহাৰী মাৰোৱাৰী কিয় খেদিব লাগে উজনি অসমৰ পৰা? খেদিব যদি লাগে মিয়াকহে খেদিব লাগে উজনি অসমৰ পৰা। তাৰ পিছত সাম্প্ৰদায়িকতা উজনি অসমৰ কিছুমান বিষয়ববীয়াসকলৰ। তাৰ পিছত তৃতীয় সাম্প্ৰদায়িক গান আলতাফ হুছেইন। আলতাফ হুছেইনে ৰঙাঘৰৰ আলহী হ'ব পাৰে সাম্প্ৰদায়িক হোৱাৰ কাৰণে। ঠিক কৰিছে, আমি সমৰ্থন কৰিছো আলতাফ হুছেইন ৰঙাঘৰৰ আলহী হওক। এতিয়া প্ৰশ্ন হয়, প্ৰথমজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িকতা কৰিছেনে? আগৰজনো মুখ্যমন্ত্ৰী আছিল বিজেপিৰ, তেখেতো হিন্দু আছিল, অসমীয়া খিলঞ্জীয়াও আছিল, উজনি অসমৰ পৰাই আছিল, কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছিল নে? তেখেতে যদি হিন্দু হৈ বিজেপিৰ হৈ অসমৰ খিলঞ্জীয়া হৈ সংবিধান মানি মুখ্যমন্ত্ৰী হৈ দেশখন চলাব পাৰে শান্তি হিচাপে, আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা কিয় সংবিধান মানিব নোৱাৰে? আমাৰ সচেতন মহলৰ প্ৰশ্ন, অসমীয়া খিলঞ্জীয়া বা হিন্দু মানুহে সাম্প্ৰদায়িক সমৰ্থন কৰেনে? যদি কোনেও সাম্প্ৰদায়িক সমৰ্থন নকৰে, তেতিয়াহ'লে এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাজনক কি কৰি আছে ৰাইজে? প্ৰশ্ন, সচেতন মহলৰ প্ৰশ্ন, হিন্দু মানে সাম্প্ৰদায়িক হ'ব পাৰে নেকি? হিন্দুতো বিজেপিৰ আৰু অন্য নেতা সকলো আছে। যদি এনেকৈ এজনে সাম্প্ৰদায়িক ৰাজনীতিৰ ঠিকাদাৰী লয়, তেওঁ কেনেকৈ ধাৰ্মিক বা দেশ প্ৰেমিক হ'ব পাৰে? প্ৰশ্ন সচেতন মহলৰ। কিছুমান সাংবাদিক আছে, চাব পাৰিব, যিসকলে সাম্প্ৰদায়িকতা সমৰ্থন কৰি নিউজ বনাই থাকে। তেখেতসকলৰ কি গাইডলাইন নাই নেকি? প্ৰথমজন হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িকতা কৰিছিল বুলি কেইটা নিউজত পাইছে আপোনালোকে? সচেতন মহলৰ প্ৰশ্ন, সংবিধান ৰক্ষা কৰিব বিচাৰো নে হিমন্ত বিশ্ব শৰ্মাক ৰক্ষা কৰিব বিচাৰো? কি বিচাৰে ৰাইজে? বিচাৰ কৰক। যদি উত্তৰ আহে আমি অসম ৰক্ষা কৰিব বিচাৰো, তেতিয়াহ'লে সংবিধান আছে, এই সংবিধান মতেই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকাৰ সময়ত এনআৰচি হৈছে। কেতিয়াবা শুনিবলৈ পাইছিল নেকি সাম্প্ৰদায়িকতা? নিশ্চয় উত্তৰ আহিব না নাই চাগে। যদি অসমৰ পৰা বাংলাদেশী খেদিবই লাগে, ইয়াৰ সংবিধানটো আছে, সেইমতেহে কাম কৰিব বিচাৰে ৰাইজে। সেইমতে কাম নকৰি যদি সাম্প্ৰদায়িক ৰাজনীতি কৰে, তেতিয়া ৰাইজৰ মাজত, হিন্দু মুছলমানৰ মাজত, জাত পাতৰ মাজত যুদ্ধ সৃষ্টি হ'ব পাৰে। এয়া সাধাৰণ ৰাইজে বিচাৰে নেকি? আমাৰ সচেতন মহলৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছেনে? যদি হয়, তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ প্ৰত্যেক থানাই গোচৰ ৰুজু হ'ব লাগেনে? হিন্দুৰ নাম লৈ ঠিকাদাৰী বা খিলঞ্জীয়াৰ নাম লৈ ঠিকাদাৰী ঠিক আছে, আমি মানিছো, কিন্তু সাম্প্ৰদায়িকতা আমি মানিব পাৰো নেকি? যদি খিলঞ্জীয়া সাম্প্ৰদায়িক নহয় বা হিন্দুসকল সাম্প্ৰদায়িক নহয়, তেতিয়া এই সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীক বৰ্জন কৰাৰ প্ৰয়োজন হৈছে না আমাৰ? চাই থাকক হিন্দী এবিপি নিউজত সন্দীপ চৌধুৰীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জীক সাম্প্ৰদায়িকতা আখ্যা দিছে, সংবিধান ভংগ কৰাৰ কথা কৈছে। প্ৰিয় ৰাইজ ও বন্ধুসকল, যদি আপোনালোকে চাই আছে ফেচবুকত, পেজটোক ফলো কৰি ৰাখক, ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি সমুখ ৰাইজলৈ পঠিয়াই দিয়ক, আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আমাক ছাপোৰ্ট কৰক।